এডভোকেট আশরাফুল আমি সকলে একগোট হৈছো। কোন কোন একগোট হল? কংগ্ৰেছ দল লগত ৰাজ্য দল লগত অসম জাতীয় পৰিষদ দল লগত CPM দল লগত CPIML দল আৰু লগত APSLC দল। যোৱাবাৰ যদি আমি এইকেইটা দল যদি আমি মেট্ৰতা কৰিলে হেঁতেন যোৱাবাৰ আমাৰ চৰকাৰ আহিব। কিন্তু হল কিবা কাৰণত মিত্ৰতা নহল, কিন্তু এইবাৰ হৈছে। আৰু এইবাৰ হৈ যোৱাৰ পিছত য'তে আমি যাওঁ মুখে মুখে মানুহৰ এটাই কথা, আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ চৰকাৰ আহি আছে। আমি উজনি অসমলৈ যাওঁ, মানুহবোৰ ওলাই আহে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। একো 500 টকা দিব লগা নাই, ভয় ভাবুকি দেখাব লগা নাই, মানুহবোৰ নিজে আহিছে। যোৱাকালি গুৱাহাটীত আছিলো মই, গুৱাহাটী যাওঁতে মানুহবোৰ ওলাই আহিলে কৈছে যে আমি আপোনাৰ লগত আছো, আমাক জুবিন দাৰ বাবে ন্যায় লাগে, আপোনালোকে ন্যায় দিয়ে। মানুহবোৰে ভাল পাইছে যে সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়া আহি গল, বোকাজান আৰু তিতাবৰত মিটিং কৰিলে, আৰু তেওঁ কলে যেতিয়া তেওঁ অসমৰ বাবে চিন্তা কৰে, অসমৰ সমাজ বুজিবলৈ চেষ্টা কৰে, অসমীয়া সংস্কৃতি বুজিবলৈ চেষ্টা কৰে, ৰাহুল গান্ধী ডাঙৰীয়া নিজে কলে কি জুবিন দাক দেখিলে, জুবিন দাক মনত পেলালে তেওঁ গোটেই অসম বুজি পায়। এয়া হল সেইদিনা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিল, তেওঁ স্বীকাৰ কৰিলে যে হয় মই দিল্লীত থাকো, মই জুবিন দাক মই গানবোৰ ইমান মই শুনা নাই, কিন্তু জুবিন দাৰ বিয়োগৰ পিছত যিদৰে লক্ষ লক্ষ মানুহ ওলাই আহিল, তেওঁ জুবিন দাৰ প্ৰতি আকৃষ্ট হল। জুবিন দাৰ কৈ যোৱা কথাবোৰ, জুবিন দাৰ গানবোৰ, সকলোৱে কথাবোৰ তেওঁ নিজে চালে, গানবোৰ শুনিলে, আৰু তাৰ পিছত গম পালে যে জুবিন দা মানে অসম, জুবিন দা মানে অসম। আৰু সেইকাৰণে আজি আমি সকলোৱে মিলি জুলি কংগ্ৰেছ দলৰ পৰা প্ৰতিশ্ৰুতি দিছো, আমাৰ চৰকাৰ আহিলে 100 দিনৰ ভিতৰত জুবিন দাক ন্যায় দিয়া যাব। আজি তাৰিখত আমি গম পাইছো যে কিছুমান কথা আজিলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লুকাই আছে। সোশ্যাল মিডিয়াত চালে আমি গম পাই যাওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ শীৰ্ষ নেতৃত্বৰ কিমান ঘনিষ্ঠ সম্পৰ্ক তেওঁলোকৰ আছে শ্যামকানু মহন্তৰ লগত। সকলে দেখিছে সেই ফটোবোৰ, সকলে দেখিছে, সকলে যোৰহাটৰ মানুহবোৰ গম পায় যে জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা কাৰ কাৰ বিজেপি দলৰ নেতাৰ লগত সু সম্পৰ্ক, তেওঁলোকৰ বিজনেছ আছে, গোটেইবোৰ আমাৰ যোৰহাটৰ মানুহবোৰ গম পায়। আৰু সেইকাৰণে ছমাহ পাৰ হৈ গল, আজিলৈকে আমি গম পোৱা নাই কেনেকৈ জুবিন দাৰ মৃত্যু হল। আজি দুখ লাগে কেনেকুৱা এটা পৰিস্থিতিত আমি আছো। আৰু মানুহে যেতিয়া প্ৰশ্ন কৰিবলৈ বিচাৰে তো মুখ্যমন্ত্ৰী ভয় দেখায়, কয় যে তোমালোকৰ অৰুণোদয় আঁচনি কৰ্তন কৰি দিম, তোমালোকৰ উচ্ছেদ কৰি দিম, তোমালোকৰ ওচৰলৈ পুলিচ পঠাই দিম। আমাক অসমৰ ৰাইজক ভয় খুৱাবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে মই বাৰম্বাৰ অসমৰ ৰাইজক অনুৰোধ কৰিছো যে জুবিন দাই কি কয় যে কাকো ভয় কৰিব নালাগে, কাকো খাতিৰ কৰিব নালাগে। আমি অসমৰ মানুহ, স্বাভিমানী মানুহ, আত্মসন্মান সহকাৰে আমি থাকিবলৈ বিচাৰো। আৰু এতিয়া আমাৰ বিৰোধী দলৰ একতা চাই মানুহবোৰে সাহস লাভ কৰিছে, মানুহবোৰে কৈছে এতিয়া আমি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় নকৰো। আৰু এয়া হল আমাৰ বিৰোধী ঐক্যবদ্ধৰ তাকত যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আবোল তাবোল কথা কবলৈ আৰম্ভ কৰিছে, মহিলাসকলৰ ওপৰত ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।
কিয় কৰিবলৈ হৈছে এনেকুৱা স্থিতি যে নিজে দেখা পাইছে যে যি অসমৰ জনসাধাৰণক ইমান বছৰ ধৰি কব্জা কৰি ৰাখিছিল, ইমান বছৰ ধৰি ভয় ভাবুকি দেখুৱাই তেওঁলোকক নিমাত কৰিবলৈ চেষ্টা কৰিছিল, আজি এই অসমৰ ৰাইজৰ কণ্ঠ মুকলি হৈছে। এই অসমৰ ৰাইজে কৈছে যে সিন্ডিকেট কৰা মানুহবোৰক আমি আৰু ৰাজনীতি কৰিবলৈ নিদিওঁ, অহা বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক বিদায় দিম। আজি তেওঁলোকে কি ধৰণৰ সিন্ডিকেটত নাই সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি গৰু সিন্ডিকেট, কয়লা সিন্ডিকেট, পাথৰ সিন্ডিকেট, হিল সিন্ডিকেটৰ মানুহক তেওঁলোকে টিকেট প্ৰদান কৰে। আজি এই বিজেপি দল আজি কয়লা আৰু গৰু সিন্ডিকেটৰ পৰা তুলি যোৱা পইচাৰ ওপৰত তেওঁলোকৰ নিজৰ দলৰ কামবোৰ চলে। কিন্তু দুখ লাগে, দুখ কিয় লাগে কি যেতিয়া বিজেপি দল এনেদৰে কামবোৰ কৰি আছে, তেওঁলোকক সহায় কৰি আছে মৌলানা আজমল ডাঙৰীয়া, তেওঁলোকক সহায় কৰি আছে AIDF দল। আমি কিমান বছৰ ধৰি সকলোকে অনুৰোধ কৰিছো যে AIDF দলৰ পৰা, দলাচাবী দলৰ পৰা সজাগ হৈ থাকিব। তেওঁলোকে হল বিজেপি দলৰ বি টিম, তেওঁলোক হল বিজেপি দলৰ বি টিম। খবৰ লওক, অলপ দিন আগতে অসমত ৰাজ্যসভা নিৰ্বাচন হল। খবৰ লওক যে বিজেপি দল তেওঁলোকৰ ওচৰত সংখ্যা কম আছিল। তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মৌলানা আজমল ডাঙৰীয়াৰ লগত কথা পাতিলে আৰু পিছদিনা AIDF দলৰ বিধায়কসকলে বিজেপি দলক ভোট দি তেওঁলোকে ৰাজ্যসভা জিকাই দিলে। এয়া হল বিজেপি দল আৰু AIDF দলৰ মাজত তেওঁলোকৰ বন্ধুত্ব বুজাবুজি। যেতিয়া বিজেপি দল বিপদত পৰে AIDF দল ওলাই আহে। ৰাজ্যসভাত তেওঁলোকে জিকিব নোৱাৰিলেহেঁতেন যদি AIDF দলে সমৰ্থন নকৰিলে, কিন্তু এয়াই হল। আৰু পিছত কি আমি দেখা পালো যে বিজেপি দলে AIDF দলৰ বিধায়কখিনি লৈ অসম গণ পৰিষদ দলক যোগদান কৰে। মানে আগৰ পৰা তেওঁলোকৰ AIDF দলৰ প্ৰতি এটা ভাল চিন্তা। এই কাৰণে এই AIDF দলৰ পৰা অৱদান হৈ থাকিব লাগিব। আৰু আজি এই বিধানসভা নিৰ্বাচন পৰ্বত জোৰা এটা নতুন সমষ্টি, বিভিন্ন সমষ্টিৰ পৰা অঞ্চলবোৰ কাঢ়ি আনি পৰ্বত জোৰা এটা নতুন বিধানসভা সমষ্টিৰ সৃষ্টি হ'ল। আৰু এই পৰ্বত জোৰা সমষ্টিৰ ভিতৰত ঢেৰ সমস্যা, ঢেৰ অভাৱ, বহুতখিনি কাম কৰিব লাগে। পিছপৰা অঞ্চল, মানুহবোৰ ওচৰত ভূমিপট্টা নাই, আমাৰ যুৱকসকলৰ ওচৰত ভাল স্কুল নাই, কলেজ নাই, দুখীয়া ৰাইজৰ ওচৰত যাবলৈ ভাল হস্পিটেল নাই, উদ্যোগৰ ক্ষেত্ৰত বহুতখিনি সুবিধা পৰা বঞ্চিত হৈ আছে এখন অঞ্চলৰ ৰাইজ। তেতিয়াহ'লে আপোনালোকৰ হৈ কোনে মাত মাতিব? যদি ইয়াত পৰৱৰ্তী দিনত প্ৰশাসনে ইয়াক জুম কৰে বা প্ৰশাসনৰ সহায় লাগে, তেতিয়া কোনে আপোনাক সহায় কৰিব? কোনে আপোনাৰ ফোন ধৰিব? কাৰ ওচৰত যাব? এই কাৰণে পৰৱৰ্তী দিনত আপোনালোকৰ বিধায়ক কোন হব তাৰ বাবে এটা ভাল চিন্তা কৰক। যদি ভুল চিন্তা কৰে তেতিয়া বিধায়কক কেতিয়াও দেখা নাপাব, ফোন কৰিলে দেখা নাপাব, বিপদত হলে দেখা নাপাব, প্ৰশাসনৰ পৰা কিবা বিচাৰিলে দেখা নাপাব, কোনোবা আৰক্ষীয়ে অন্যায় কৰিছে তেতিয়াও আপোনালোকে গম নাপাব। তো সেইকাৰণে আপোনালোকক বিধায়ক হিচাপে এগৰাকী স্থানীয় ব্যক্তি লাগে, যিজনে বিভিন্ন সমাজৰ কামৰ যোগেদি এই অঞ্চলৰ মানুহৰ লগত এটা সুসম্পৰ্কৰ সৃষ্টি কৰিছে, যিজনে পৰৱৰ্তী দিনত বিধানসভাত আপোনালোকৰ অঞ্চলৰ সমস্যাবোৰ দাঙি দিব পাৰে। আৰু সেইকাৰণে আজি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী এডভোকেট আশৰাফুল ইছলাম ডাঙৰীয়া হৈ আজি মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে প্ৰচাৰ চলাবলৈ আহিছো। আপোনালোকে দেখিছে ঝাৰখণ্ডৰ পৰা প্ৰদীপ বাগমুচি ডাঙৰীয়া আহিছে। মোৰো আজি কেইবাটাও অনুষ্ঠান আছে, কিন্তু গুৱাহাটীৰ পৰা হেলিকপ্টাৰ লৈ আজি মই আপোনালোকৰ মাজত আহিছো আৰু আপোনালোকক কৈছো যে যদি আমাক আশীৰ্বাদ কৰিবলৈ বিচাৰে,
আমাৰ হাত শক্তিশালী কৰাটো বিচাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱভাৱে বিদায় দিয়াটো বিচাৰে, বিধানসভাত আপোনালোকে এগৰাকী শক্তিশালী কণ্ঠ বিচাৰে, এজন বলিষ্ঠ নেতা বিচাৰে, তেতিয়াহ'লে অহা 9 তাৰিখত হাতৰ চিৰপত ভোট দি আছফুল ইছলাম ডাঙৰীয়াৰ দিনত কংগ্ৰেছ ভোট দিব। আজি আমি কোনো প্ৰাৰ্থী কেন্দ্ৰিক ৰাজনীতি কৰিবলৈ অহা নাই। আজি আমি কংগ্ৰেছ দলটোক সংগঠনটো সবল কৰিবলৈ, বহল কৰিবলৈ আমি ওলাই আহিছো। আৰু সেইকাৰণে আজি আমি কংগ্ৰেছ কৰি আছো। কাৰ কাৰণে? নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, মই কিবা ডাঙৰ পিছত গৈ কিবা ভাল পদ লাভ কৰিম তাৰ বাবে নহয়। আমি কংগ্ৰেছ কৰিছো, এই কংগ্ৰেছ কৰিলেহে আমি অসমখন উদ্ধাৰ কৰিব পাৰিম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অন্যায় আমি শেষ কৰিব পাৰিম। সেইকাৰণে বৃহত্তৰ স্বাৰ্থত আমি সকলোৱে ত্যাগৰ বলিদান স্বীকাৰ কৰিব লাগিব। এয়া হ'ল আমাৰ ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতা। আমি ৰাইজৰ বাবে প্ৰথমে চিন্তা কৰিব লাগিব, নিজৰ বাবে চিন্তা পিছত কৰিব লাগিব। আজি ৰাইজে বিচাৰে যে কংগ্ৰেছ দল সবল হওক, শক্তিশালী হওক। পৰ্বতজোৰা আমাৰ বাবে এখন নতুন সমষ্টি আৰু সেইকাৰণে আপোনালোকৰ আজি উপস্থিতি আমাক সাহস প্ৰদান কৰিছে যে নিশ্চয় যদিও আমাৰ বাবে নতুন সমষ্টি, পৰ্বতজোৰা অঞ্চলৰ ৰাইজৰ আশীৰ্বাদৰ দোৱা আমাৰ কংগ্ৰেছ দলৰ লগত আছে। তো সেইকাৰণে মোৰ মনত পৰে প্ৰয়াত তৰুণ গগৈৰ, মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বহুতখিনি চিন্তা কৰিছিল বিটিআৰ অঞ্চলৰ বাবে, বহুতখিনি চিন্তা কৰিছিল, সপোন দেখিছিল কোকৰাঝাৰ জিলাৰ উন্নয়নৰ ক্ষেত্ৰত, কিন্তু বহুখিনি কাম কৰিবলগীয়া আছে। মই আপোনালোকক কথা দিছো, পৰৱৰ্তী দিনত আমাৰ চৰকাৰ যেতিয়া আহিব, আমি কোকৰাঝাৰ জিলাৰ উন্নয়নৰ বাবে আমি বিশেষ পেকেজ আমি মুকলি কৰিম। যি আমাৰ অসমৰ পিছপৰা অঞ্চল, বিশেষকৈ বিটিআৰ আমাৰ 4-5টা জিলাৰ এই অঞ্চলৰ ভিতৰত বিশেষ কাম হওক, তাৰ বাবে দায়িত্ব আমাৰ চৰকাৰে ল'ব। কিন্তু আমাক কাম কৰিবলৈ এটা সুযোগ দিয়ক, ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ দিয়ক। অহা 9 তাৰিখৰ পিছত আকৌ বহুত বছৰ ধৰি এই সুযোগটো নাপাব, এই সুবিধাটো নাপাব। তো সেইকাৰণে এইবাৰে ভাল এটা সুযোগ, অন্যায় বিৰুদ্ধে, অত্যাচাৰৰ বিৰুদ্ধে, সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আৰু বিৰোধী ঐক্যবদ্ধ পক্ষত, নতুন দল অসমৰ পক্ষত, অসমৰ শান্তি সম্প্ৰীতিৰ পক্ষত এইবাৰ কংগ্ৰেছ দলক সমৰ্থন কৰক, হাতৰ চিৰপত ভোট দিয়ক। মই আৰু বিশেষ দীঘলে ক'বলৈ বিচৰা নাই। আজি এইখন সভাত যিসকল আমাক আয়োজন কৰিলে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। গম পাইছো যে আজি বহুত কষ্ট হৈছে, আমাৰ কংগ্ৰেছ দলৰ ওপৰত আক্ৰমণ কৰা গৈছে। গোসাইগাঁৱত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ তেখেতৰ লগত আমাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত আক্ৰমণ কৰা গৈছে, কিন্তু তেওঁলোকে পাহৰি গ'ল কি আমি যেতিয়া কংগ্ৰেছ কৰো, আমি এটা মূল মন্ত্ৰ লৈ কংগ্ৰেছ কৰো। এই মূল মন্ত্ৰ কি আছিল? যি মূল মন্ত্ৰ ৰাহুল গান্ধী ডাঙৰীয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে খোজকাঢ়ি যোৱা সময়ত কৈছিল যে ডৰো মত, ভয় নকৰিবা। আৰু এয়া হ'ল আমাৰ কংগ্ৰেছৰ মূল মন্ত্ৰ। আমি নিৰ্ভয় হয় আমি আগবাঢ়ি যাম, আমি ৰাইজৰ হৈ মাত মাতি যাম, জয় আমাৰ নিশ্চিত। এইখিনি কথা কৈ নিজৰ সমূহ